স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্জল মহানগৰ মালিগাঁৱত চাকৰুদ্ধকৰ ঘটনাৰ খবৰ ইতিমধ্যে আমি আপোনালোকক জনাই আছো পূৰ্বৰ বাতৰিৰ পৰাই কামাখ্যা ৰেল ষ্টেচনৰ সমীপৰ পানী টেংকিৰ ওপৰত উঠিল এজন লোক ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী আৰপিএফ আৰু জৰুৰী সেৱাৰ লোক বহু চেষ্টাৰ অন্তত এজন যুৱকে উদ্ধাৰ কৰিছে লোকজনক এই ঘটনাক লৈ দীৰ্ঘ সময় সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰে উত্তেজনাৰ এতিয়ালৈকে অৱশ্যে কাৰণ স্পষ্ট হোৱা নাই কি কাৰণত সেই লোকজন পানী টেংকিৰ একেবাৰে ওপৰত গৈ উঠিছিল বা কিয় আত্মহত্যাৰ পথ বাছি ল'বলৈ চেষ্টা কৰিছিল কিন্তু যিজন যুৱকে সেই লোকজনক উদ্ধাৰ কৰিছে তেওঁৰ ভাষ্য আমি পূৰ্বৰ বাতৰিত শুনিছিলো তেওঁ ভাষ্য দিছে যে আৰক্ষীও সাহস কৰিব পৰা নাছিল সেই লোকজনৰ কাষত যাবলৈ কিন্তু যুৱকজনে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সেই লোকজনৰ কাষলৈ গৈ উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছে বহু লোকৰ ভিৰ হৈছে তাত বৰ্তমান আৰক্ষী আৰু আৰপিএফৰ জনসকলেও তাত ভিৰ কৰিছে অগ্নিনিৰ্বাপক বাহিনীৰ লোকো তাত গৈ উপস্থিত হৈছে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা আৰু ৰাকিবুৰ ৰহমানে প্ৰতিটো তথ্য আহৰণ কৰি আছে আকৌ এবাৰ আমি ভাস্কৰ কাষলৈ যাম এই সন্দৰ্ভত বিতংভাৱে জানিবলৈ কিন্তু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি ভাস্কৰ আপোনাৰ কাষত গৈছো শেহতীয়া কি তথ্য আছে আপোনাৰ লগত লোকজন কিয় পানী টেংকিৰ ওপৰত উঠিছিল আত্মহত্যা কৰিবলৈ কিয় চেষ্টা কৰিছিল না এতিয়াও আচলতে সেই ব্যক্তিজনক নমাব পৰা হোৱা নাই যদিওবা য'ত পানী টেংকিৰ শীৰ্ষত যিহেতু আছিলে তাৰ পৰা নমাই আনি এটা আধা অংশ আচলতে নমাই আনি তলৰ যিখন চাট এখন দেখিবলৈ পাব সেই চাটখন আচলতে কেমেৰাৰ লেন্সত ঢুকি পোৱা কিছু অসুবিধা গতিকে সেই চাটখন আচলতে এই মুহূৰ্তত লৈ আনাছিলে আৰু সেইখিনিলৈ অনাৰ আঁৰৰ ব্যক্তিগৰাকী আছিল নলবাৰী এজন যুৱক সেই যুৱকজনৰ ভাষ্য ইতিমধ্যে আমি দেখালোঁ সেই যুৱকজনে অতি সাহসিকতাৰে তেওঁ উঠি গৈছিল আৰু উঠি গৈ সেই পানী টেংকিৰ ওপৰত থকা সেই যুৱকজনক উদ্ধাৰ কৰি তললৈ লৈ আনিছিলে তাৰপাছত SDRF যোৱা নাই ইতিমধ্যে তেওঁক নিজৰ জিম্মাত লৈছে যদিও সেই চাটখনৰ পৰা আচলতে নমাই আনিব পৰা হোৱা নাই যিহেতু চিৰি দি নমাই আনিব লাগে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ সেই যুৱকজন নামি অহাত অমান্তি হৈ আছে বাৰে বাৰে তেওঁ নামি আহিবলৈ অমান্তি কৰিছে আৰু ইয়াৰ পূৰ্বেও আৰক্ষী বা SDRF যিসকল জোৱান আছিল তেওঁলোকে নমাব যোৱাৰ সময়ত তেওঁলোক শিলেৰে আক্ৰমণ কৰিছিলে আৰু এতিয়া যদিওবা আচলতে সেই নলবাৰী সেই যুৱকজনে এই যুৱকজনক উদ্ধাৰ কৰি শীৰ্ষৰ পৰা এটা অংশ নমাই আনিলে কিন্তু সেই অংশৰ পৰা এতিয়াও নমাব পৰা অৱস্থাত নাই সেই অংশতে এতিয়াও আছে আমি দেখুৱাই আছোঁ ইয়াত দেখিবলৈ পাই আছে SDRFৰ জোৱানসকলে অহৰহ চেষ্টা চলাই আছে আৰু কি কাৰণত কিয় সেই যুৱকজন তাত পালেগৈ সেয়া এতিয়াও প্ৰশ্নবোধক সেয়া এতিয়াও পোহৰলৈ অহা নাই কিন্তু এই মুহূৰ্তত ভাল খবৰ এটাই যে যুৱকজন যোনটো স্থানত আছিল তাৰ পৰা সুকলমে আচলতে সুশৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তাৰ পৰা এই মুহূৰ্তত সেই তাৰ পৰা নমাই আনি এটা অংশ নমাই অনাৰ পাছত এই মুহূৰ্তত SDRFে যুৱকজনৰ নিজৰ জিম্মাত ল'বলৈ সক্ষম হৈছে অৰ্থাৎ কিছু সময় পাছত হয়তো তেওঁক সেই যুৱকজনক নমাই অনা হ'ব তাৰপাছত যুৱকজনৰ পৰিচয় ওলাব কিন্তু ঘটনাটো হৈছিল বিয়লি প্ৰায় 6 বজাত স্থানীয় একাংশই প্ৰত্যক্ষ কৰিছিলে সেই পানী টেংকিৰ শীৰ্ষত সেই যুৱকজনক তাৰপাছতে খবৰ দিয়া আছিলে স্থানীয় আৰক্ষীক RPFক দিয়া আছিলে তাৰপাছতে আৰক্ষী SDRF সকলো লোক আহি ইয়াত উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ পাছত যুৱকজনক উদ্ধাৰৰ চেষ্টা চলাইছিল আৰু তাৰপাছত যুৱকজনে উল্টা আচলতে আক্ৰমণ কৰিছিলে আৰু সেই সময়ত যেতিয়া বহু লোকৰ সমাগম ঘটিছিল আৰু তাৰ মাজতে এজন যুৱক হঠাতে অতি সাহসিকতাৰে সেই যুৱকজন উঠি গৈছিল আৰু উঠি গৈ সেই তাৰ পৰা নমাই আনি এই মুহূৰ্তত এটা অংশলৈ নমাই আনি SDRFত গতাই দিছে আৰু SDRFে এই মুহূৰ্তত চেষ্টা চলাই আছে যুৱকজনক ৰছীৰে বান্ধি নমাই অনাৰ চেষ্টা চলাই আছে কিন্তু নমাবলৈ পৰা নাই সেই স্থানতে তেওঁলোক এতিয়া ৰখি আছে হয়তো কিছু সময় পাছত প্ৰাঞ্জল নমাই আনিবলৈ সক্ষম হ'ব তাৰপাছতে যুৱকজনৰ হয়তো পৰিচয় জানিম আৰু কি কাৰণত সেই যুৱকজনে এই পানী টেংকিৰ শীৰ্ষ পালেগৈ কি কাৰণে আত্মহত্যাৰ চেষ্টা চলাইছিল সেয়া সকলো পোহৰলৈ আহিব প্ৰাঞ্জল কিন্তু ভাস্কৰ এয়া অতি ভয়াৱহ আৰু সেই পানী টেংকিটো তাত স্বাভাৱিকতে নিৰাপত্তাৰক্ষীও আছিল যি সময়ত এই লোকজন বা যুৱকজন ওপৰলৈ উঠি গৈছিল কোনোবাতো থাকিব সংশ্লিষ্ট কৰ্তৃপক্ষৰ মানুহ তাত তেওঁলোকে দেখা নাছিল নেকি সেই লোকজন বা যুৱকজন ওপৰলৈ উঠি যোৱাৰ সময়ত না আচলতে এইটো হৈছে কামাখ্যা ৰেল ষ্টেচনৰ সমীপৰ পানী টেংকি ইয়াত যথেষ্ট দিনে নিশাই অহৰহ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে যদিও পৰা পানী টেংকিটোৰ কাষত আচলতে এটা কাৰ্যালয় আছে সেই কাৰ্যালয়ত মানুহ থাকিলেও সন্ধিয়া তেতিয়া 6 বাজিছিলে হয়তো সেই সময়ত যোৱাৰ সময়ত ইয়াৰ কৰ্মচাৰী দেখা নাছিলে আৰু যদি চাই কাৰণ এইটো দেখাটো অসম্ভৱ কাৰণ যে অতি ঘন এটা অঞ্চলৰ পানী টেংকিটো গোটেই তলটো আৱৰা গতিকে তেনে ক্ষেত্ৰত হয়তো নেদেখিব পাৰে হয়তো সেই সুযোগ লৈ সেই যুৱকজনে উঠি গৈছিল আৰু উঠি গৈ একে শীৰ্ষত গৈ তেওঁ তাত বহিছিলে আৰু বহি যেতিয়া চিৰি দি তেওঁ চাই আছিলে তেতিয়াই স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পাছতেই স্থানীয় লোকে খবৰ দিয়াত আৰক্ষী যেতিয়া উপস্থিত হৈছিল আৰু সেই সময়ত মই আকৌ কৈছোঁ আৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ কৰিব চেষ্টা কৰিছিল শিল দলিয়াব চেষ্টা কৰিছিল গতিকে আৰক্ষী উঠিব সক্ষম হোৱা নাছিল SDRF আহিছিল RPF সকলো ব্যৰ্থ হৈছিল কিন্তু তাৰ পাছত ঠিক
প্ৰায় 10মান বজাত এজন নলবাৰী এজন যুৱক যি যুৱকজনে ইতিমধ্যে আমি ভাষ্য সংগ্ৰহ কৰিছোঁ অতি সাহসিকতাৰে সেই যুৱকজন প্ৰথমে উঠি গৈছিল উঠি গৈ সেই স্থানত গৈ ওপৰত গৈ সেই যুৱকজনক সৈমান কৰিছিল তাৰপিছত তাৰ পৰা তেওঁক বুকুচাত বান্ধি আচলতে সেই ওপৰৰ পৰা নমাই আনিছিল আৰু সেই সময়ত এই মুহূৰ্তত তাৰ পাছতে SDRFৰ যি জোৱান সেই জোৱানসকল যেতিয়া ওপৰত উপস্থিত হৈ তেওঁলোকৰ হাতত চঞ্জাই দিয়ে কিন্তু SDRFৰ জোৱানসকলে এতিয়া সেই স্থানৰ পৰা নমাই আনিবলৈ চেষ্টা চলাই আছে হয়তো কিছু সময় পিছত নমাবলৈ সক্ষম হ'ব ৰছীৰে এই মুহূৰ্তত বান্ধি থকা বুলি আমি প্ৰত্যক্ষ কৰিছোঁ কিন্তু নমাব পৰা হোৱা নাই কাৰণ যুৱকজন নমাবলৈ অপান্তি হৈ আছে গতিকে তেওঁলোকে যিটো চিৰি সেই চিৰিটো যথেষ্ট সৰু হয় গতিকে তাৰ বাবেই নমাই অনাত কিছু অসুবিধা হৈছে যদি তেওঁ স্বেচ্ছাই নামি নাহে তেন্তে নিশ্চয়কৈ কিছু অসুবিধাৰ সন্মুখীন হ'ব SDRFে কাৰণ সুউচ্চ প্ৰায় 30 পৰা 40 ফুট উচ্চতাত এতিয়াও আচলতে সেই যুৱকজন যদিও বা SDRFৰ জিম্মাত আছে যদিও বা SDRFৰ জিম্মাত থাকিলেও প্ৰায় 30-40 ফুট ওপৰত এতিয়াও আছে গতিকে চেষ্টা চলাই থকা হৈছে আৰু কিছু সময় পাছতে হয়তো সেই স্থানৰ পৰা নমাই অনাৰ পাছতহে গোটেই যুৱকজনৰ পৰিচয় আৰু কি কাৰণত সেয়া গ'ল সেয়া সকলো কিন্তু পোহৰলৈ আহিব প্ৰাঞ্জল ভাস্কৰ আপুনি এজন যুৱকৰ কথা কৈছে নলবাৰী যুৱক তেওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এটা পৰ্যায়ৰ পৰা সেই যুৱকজনক যিজন যুৱক বৰ্তমান ওপৰতে আছে তেওঁক এটা পৰ্যায়ৰ পৰা তললৈ আনিবলৈ সক্ষম হৈছে কিন্তু নলবাৰীৰ সেই যুৱকজনৰ ভাষ্য আছিল যে আৰক্ষী SDRF কোনেও সাহস কৰিব পৰা নাছিল কাৰণ সেই লোকজনে শিলাবৰ্ষণ কৰি আছিল কিন্তু যুৱকজনে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি উদ্ধাৰ কৰি আনিলে এটা পৰ্যায়ৰ পৰা এই ব্যক্তিজনক হয় আচলতে সেই যুৱকজনে অতি সাহসিকতাৰে আৰু নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি এই চিৰিয়ে উঠি গৈ সেই সুউচ্চত পাইছিলগৈ উচ্চত পাই য'ত আৰক্ষী SDRFৰ লোকে সক্ষম হোৱা নাছিল য'ত আৰক্ষী SDRFৰ লোক নামি আহিব লগা আছিল তাত গৈ উপস্থিত হৈছিলগৈ সেই যুৱকজন আৰু উপস্থিত হৈ যুৱকজনে সেই শীৰ্ষত থকা সেই যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সক্ষম হওঁতে বুকুচাত বান্ধি লৈছিল বুকুচাত বান্ধি আচলতে সেই এটা চিৰি আচলতে এটা অংশ নমাই আনিছিলে আনি SDRFৰ হাতত গতাই দিছিলে যুৱকজনক কিন্তু এতিয়া SDRFে নিজৰ জিম্মাত লৈ এই মুহূৰ্তত মই আকৌ কৈছোঁ এই মুহূৰ্তত প্ৰায় 40 ফুট উচ্চতাত এতিয়াও আছে আৰু তাৰ পৰা নমাই অনাৰ চেষ্টা চলাই থকা হৈছে কাৰণ কিছু সময়ৰ প্ৰয়োজন হ'ব কাৰণ যিটো চিৰি সেই চিৰিটো যথেষ্ট সৰু গতিকে তেনে ক্ষেত্ৰত নমাই অনাত যথেষ্ট অসুবিধা আৰু হয়তো তেওঁক দাঙি আনিব লাগিব গতিকে ৰছীৰ প্ৰয়োজন হ'ব ৰছী লৈ যোৱা আমি দেখিব পাইছোঁ তলতো SDRF এটা বৃহৎ দল সাজু হৈ আছে কাৰণ যিকোনো মুহূৰ্তত হয়তো তাৰ পৰাও সেই যুৱকজন জঁপিয়াই দিয়াৰ সম্ভাৱনা আছে গতিকে সকলো সষ্টম হৈ দিছে আৰু এই মুহূৰ্তত যিগৰাকী ACP আছে জালুকবাৰী ACP এই মুহূৰ্তত ভাৰ্গৱ গোস্বামী তেওঁক আমি দেখিছোঁ তেওঁ চিৰিলৈ উঠি যোৱাৰ চেষ্টা চলাইছে তেওঁ হয়তো যাব ওপৰলৈ তেওঁ গৈ যুৱকজনক সন্মান কৰাব নামি অহাত কাৰণ যুৱকজন এতিয়াও মান্তি হোৱা নাই নামি আহিবলৈ যদিও বা আধা অংশ নামি আহিলে কিন্তু সেই অংশৰ পৰা নামিবলৈ অমান্তি গতিকে চেষ্টা চলাই থকা যে কিছু সময়ৰ প্ৰয়োজন হ'ব আমি প্ৰতিটো দৃশ্যাংশ দেখাই যাম প্ৰাঞ্জল এই উদ্ধাৰ অভিযানৰ এই শীৰ্ষণকে যি দৃশ্যাংশ আমি নিউজ 18 দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মোৰ সহযোগী সুশান্তৰ আৰু সহযোগী দেখিপুৰৰ সহযোগত আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখাই যাম প্ৰাঞ্জল কিবা সন্দেহৰ থল আছে নেকি ভাস্কৰ কিবা অনুমান কৰিব পাৰি নেকি এই যিজন ওপৰত থকা যুৱক তেওঁ কিবা চিঞৰি হলেও কিবা কৈছিল নেকি তলত থকা লোকসকলক উদ্দেশ্যি সাধাৰণতে এনে ধৰণৰ ঘটনাত আমি বিভিন্ন ধৰণৰ কথা শুনিবলৈ পাওঁ ওপৰত থকা লোকজনে কিয় তেওঁ এই পন্থা বাছি লৈছে তাৰ কিছু বিৱৰণী আগবঢ়ায় এই যিজন যুৱক তেওঁ কিবা চিঞৰি তো ওপৰৰ পৰা তলত থকা লোকসকলক ক'বলৈ চেষ্টা কৰিছিল নেকি যেহেতু আৰম্ভণিৰ পৰা সহযোগী দেখিবোৰ আছিল গতিকে তেওঁৰ পৰা আমি জানিম যে তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে যুৱকজনে কিবা সেই সময়ত যেতিয়া প্ৰত্যক্ষ কৰিছিল কিবা চিঞৰিছিল নেকি কাৰোবাক লক্ষ্য কৰি কিবা কৈছিল নেকি হয় যেতিয়া প্ৰায় নিশা প্ৰায় 8 মান বাজিছে তেতিয়া যিসকল স্থানীয় লোকসকলে চিঞৰ বাখৰ কৰিছিল আচলতে এজন ব্যক্তি এই যি পানী টেংকিটো আপোনালোকে দেখা পাইছে আমি ইতিমধ্যে দেখাইছোঁ পানী টেংকিটোত এজন ব্যক্তি উঠি আছিল তাৰ পাছতে লোকসকলে যেতিয়া আহ্বান কৰিছিল যে নামি আহিবৰ কাৰণে তেওঁ এতিয়া কেইবাগৰাকী স্থানীয় লোক আছে তেওঁলোকে কৈছে যে তেওঁৰ হাতত এটা শিল সদৃশ এটা বস্তু আছিল যিটোৱে তেওঁ বাৰে বাৰে ওপৰৰ পৰা কৈ আছিল যে যদি কাষলৈ আহে তেনেহ'লে মই জঁপিয়াই দিম আৰু মাৰিম বুলি তেওঁ বাৰে বাৰে আক্ৰমণৰ ভাবুকি দিছিল আৰু তাৰ পাছতে আৰক্ষীৰ লোক আহিল SDRF আৰু যি জৰুৰী সেৱাৰ যিসকল লোক আহিল লোকসকলে যিটো চিৰি আছে ইয়াৰ এই পানী টেংকিলৈ যোৱা মাত্ৰ এটাই চিৰি গতিকে সেই চিৰিটোত সেই ব্যক্তিজনৰ কাষ পাবলৈ কেইফুটমান থকা অৱস্থাতে সেই ব্যক্তিজনে বাৰে বাৰে আৰক্ষী লোকক আৰু উদ্ধাৰকাৰী যি লোকসকল আছে লোকসকলক বাৰে বাৰে তেওঁ আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণ সেই ব্যক্তিজনে কিবা কৈছিল নেকি বা
ৰাইজক উদ্দেশ্যি বা কেনেকুৱা নাই তেনেকুৱা এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টকৈ হোৱা নাই, মাত দিয়া নাছিলে। একো মাত দিয়া নাই। কিন্তু তেওঁ এটা কথা কৈছে বুলি কৈ আছে যে স্থানীয় লোকে কৈ আছে যে তেওঁ জঁপিয়াই দিম বুলি বাৰে বাৰে ভাবুকি দি আছে। সেইটো কথা কৈছে, জাপ মাৰি দিম, যদি কাষলৈ আহে তেনেহ'লে জাপ মাৰি দিম। আৰু কিন্তু যেতিয়া আৰক্ষীৰ লোক একেবাৰে কাষত উপস্থিত হ'ল, তেওঁ যেতিয়া শিলেৰে আক্ৰমণ কৰিল, শিলটো যেতিয়া তেওঁ পৰি গ'ল, তেতিয়া সেই ব্যক্তিজনে পৰৱৰ্তী যি উচ্চ অংশলৈ গুচি গ'ল আৰু তাত তেওঁ বহি আছিল। কিন্তু আৰক্ষী SDRF-এ নোৱাৰা কাম আচলতে এজন যুৱকে সাহসিকতাৰে আমি দেখিলোঁ, সেই যুৱকজনে সাহসিকতা উঠি গ'ল এটা চিৰি যিত সুউচ্চ অংশমান নমাই নিশ্চয় ভাস্কৰ আৰু আকিবুৰ আৰু ঘটনাৰ বিৱৰণী কিছু আমি আগবঢ়ালোঁ দৰ্শকসকলৰ বাবে, কিন্তু এতিয়াও এই সমগ্ৰ ঘটনা অস্পষ্ট হৈ আছে, ধুঁৱলি কুঁৱলী হৈ আছে, ধূসৰিত হৈ আছে। কাৰণ হয়তো সেই যিজন যুৱক তেওঁক তলত নমাই অনাৰ পাছত যেতিয়া ভালদৰে সোধপোছ কৰা হ'ব, তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব, তাৰ পাছতে গম পোৱা যাব এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ। পৰৱৰ্তী খবৰ, দুধনৈৰ আমজোঙাত দপদপকৈ জ্বলিল এখন এক্সকেভেটৰ। পথাৰত কাম কৰি থকাৰ সময়তে চলন্ত অৱস্থাতে জ্বলি উঠে বাহনখন। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। খবৰ দুধনৈৰ কিছু দৃশ্য দেখুৱাইছোঁ। দুধনৈৰ আমজোঙাত এনেধৰণে দপদপকৈ জ্বলি উঠিল এই এক্সকেভেটৰখন। পথাৰত কাম কৰি থকাৰ সময়তে চলন্ত অৱস্থাত জ্বলি উঠে বাহনখন। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। আপুনি চাই আছে ফাইনেল ৰিপৰ্ট। নিশা জাগিৰোডৰ আমলিঘাটত অঘটন। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলি উঠিল চলন্ত বাহন। এখন মালবাহী বাহনত এই অগ্নিকাণ্ডৰ ঘটনা হয়। কথমপি প্ৰাণ ৰক্ষা পৰে চালকজনৰ। যান্ত্ৰিক বিজুতিৰ বাবেই অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে। এয়া জাগিৰোডৰ আমলিঘাটৰ খবৰ। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলি উঠিল এই চলন্ত বাহনখন। এখন মালবাহী বাহনত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। কথমপিহে প্ৰাণ ৰক্ষা পৰে চালকজনৰ। যান্ত্ৰিক বিজুতিৰ বাবেই এই অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে। মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা ৰেল ষ্টেচনত শিহৰণকাৰী ঘটনা। চলন্ত ৰেলৰ পৰা নামিব লওঁতেই প্লেটফৰ্মত পৰি গ'ল এগৰাকী বয়োজ্যেষ্ঠ মহিলা। প্লেটফৰ্মৰ CCTVত বন্দী হ'ল ঘটনাটোৰ সমগ্ৰ দৃশ্য। RPFৰ সহ উপ পৰিদৰ্শক নিৰ্মল চন্দ্ৰৰ বৈশ্য তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ। কামাখ্যাৰ পৰা গোৰখপুৰ যাবলগীয়া ৰেলৰ বিপৰীতে মহিলাগৰাকী উঠিছিল অন্য এখন ৰেলত। পৰৱৰ্তী সময়ত জানিব পাৰি চলন্ত ৰেলখনৰ পৰা নামিব লওঁতেই এই অঘটন সংঘটিত হয়। ASI NC Basho হুজাৰ যমুনামুখত ভয়ংকৰ অগ্নিকাণ্ড। যমুনামুখ বজাৰৰ মাজমজিয়াত থকা মনোৰমা ষ্টৰত জুই লাগে। হঠাৎ দপদপকৈ জ্বলি উঠে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ওপৰ মহলা। কথমপি ৰক্ষা পৰে যমুনামুখ বজাৰৰ শ শ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ। লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ওচৰতে থকা এখন মছজিদৰ পাইপৰ পানীৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জুই নিৰ্বাপনৰ বহু পাছতেই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় ঘটনাস্থলীত। বিগত এটা মাহত যমুনামুখত ৫টাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। আমাৰ যেটো ৰাস্তাৰ কাৰণে আমাৰ গাড়ী আহি পাওঁতে যিখিনি অগ্নিকাণ্ড হৈছে গোটেইখিনি আমাৰ সমাধান হোৱাৰ পিছতে গাড়ী আহি পাইছে। গতিকে যেনেকৈ পাৰে আমাৰ যমুনামুখৰ ৰাইজৰ কাৰণে অনুৰোধ কৰি কৈছোঁ, আমাক যেনেকৈ হওক এখন ষ্টেচন এখন বনাই দিব লাগে। বিধায়ক মহোদয়ে কৈ যোৱাৰ পিছৰে পৰা এই লৈ আজি ৫ নম্বৰ ঘটনা যমুনামুখত এই ধৰণৰ ঘটনাসমূহ হোৱা পৰিলক্ষিত হৈছে। গতিকে আমি আকৌ এবাৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে ইয়াত ফায়াৰ ষ্টেচন এখন বহুত বেছি দৰকাৰ হৈ গৈছে। গতিকে ইয়াত অতি সোনকালে ফায়াৰ ষ্টেচন এখন স্থাপন কৰাৰ কাৰণে ফায়াৰ ষ্টেচনৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।
বিতৰ্কই আনিছে বিপুল জনপ্ৰিয়তা নলবাৰীত কৰিশ্মানাথৰ নাগৰা নাম চাবলৈ ৰাইজৰ ভিৰ নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰী বাসন্তী পূজাত কৰিশ্মানাথৰ অনুষ্ঠানত সহস্ৰাধিক লোকৰ সমাগম কৰিশ্মানাথৰ বেণ্ড পাৰ্টিৰ পে 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 নাগৰা নামে আমোদ দিলে সহস্ৰাধিক লোকক কৰিশ্মানাথৰ নাগৰা নামত দেহৰ অংগীমা ভংগীমা দৰ্শকৰ বিপুল উৎসাহ পৰিলক্ষিত হয় ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাবে বিদায়